কোনোৱে বিহুগীত জুৰিছে কোনোৱে মৰণা মৰা চাইছে কোনোৱে আকৌ চুঙা পিঠা পৰিছে মুঠতে উৎসাহৰ ঢল মাজুলীৰ বনগাঁও শংকৰদেৱ শিশু নিকেতনত অসমীয়াৰ পৰম্পৰাগত চুঙা পিঠাৰ সোৱাদ লৈ উৎফুল্লিত হৈ পৰিল ছাত্ৰ ছাত্ৰীসকল জাতিবাহৰ চুঙাত ছাত্ৰ ছাত্ৰীসকলে পিঠাগুৰি ভৰাই জুইত পুৰি নিজে পুৰা চুঙা পিঠাৰ জুতি লৈ আনন্দিত হৈ পৰিল আমাৰ স্কুলত প্ৰতি বছৰে এনেকৈ চুঙা পিঠা বনাবলৈ শিকায় আৰু কেনেকৈ আমি চুঙা পিঠা ভৰাব লাগে সেইবোৰ শিকোৱা হয় আৰু আজি আমাক কেনেকৈ গৰুৱে মৰণা মাৰে সেইটো শিকাইছে সেইটো দেখুৱাইছে ধান আনি গৰুৰে মৰণা মাৰি ছাত্ৰ ছাত্ৰীসকলক হেৰাই যোৱাৰ উপক্ৰম হোৱা অসমীয়াৰ কৃষিকাৰ্যৰ এক পৰম্পৰাও দেখুওৱা হ'ল বিশেষভাৱে আজি আমি গৰুৰে মৰণা মৰা কাৰ্যসূচী গ্ৰহণ কৰিছোঁ যিহেতু অসমীয়া সমাজত গৰুৰে মৰণা মৰা যি পৰম্পৰা সেই পৰম্পৰা ইতিমধ্যে প্ৰায় হেৰাই যোৱাৰ উপক্ৰম হৈছে বিদ্যালয়ত আমি ধান আনি গৰুৰে মৰণা মাৰি ছাত্ৰ ছাত্ৰীসকলক মৰণা মৰা কাৰ্যসূচীৰ লগতো পৰিচয় কৰাইছোঁ যিহেতু এই দুয়োটা কাৰ্যসূচী অসমীয়া সংস্কৃতি আৰু পৰম্পৰাৰ লগত একাত্মভাৱে জড়িত অসমীয়া সংস্কৃতি পৰম্পৰাৰ প্ৰতি নতুন প্ৰজন্মক আকৰ্ষিত কৰিবলৈ এই বিদ্যালয়খনে কৰা প্ৰচেষ্টা যথেষ্ট প্ৰশংসনীয় মাজুলীৰ পৰা বিকাশ শইকীয়া বাতৰি বিভাগ DD অসম